হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে আছে? মই আজি আহিলোঁ মোৰ প্ৰথমটো দিন BEd কলেজত। আপোনালোকক কিছুমান শ্বুট কৰি থৈছোঁ, দেখাম। এয়া আহি আমি ক্লাছলৈ প্ৰথম পালোহি। তাৰপিছতে তেনেকৈ মোৰ কোনো ফ্ৰেণ্ড এতিয়ালৈকে মনা নাই, মই চিনি নাপাওঁ কাকো। আজি ফাৰ্ষ্ট গৈছোঁহে ক্লাছলৈ। তাৰপিছত এয়া আচলতে তাইক মই শ্বুট কৰিলোঁ কাৰণ তাই আমাৰ অসমৰ নহয়, তাই ত্ৰিপুৰাৰ পৰা আহিছে। সেইটো কাৰণে তাইক মই ভিডিঅ' এটা শ্বুট কৰি থৈছোঁ। আৰু দেখিছে আৰু চবেই কোনো ইউনিফৰ্ম কোনো চিলাব হোৱাই নাই, কোনো কাৰো হোৱা নাই। মেমে কৈছে যেতিয়ালৈকে তোমালোকে আছা ক্লাছকেইটা কৰা, পাছত ইউনিফৰ্মযোৰ চিলালে তোমালোকে ইউনিফৰ্মযোৰত আহিবা বুলি। আমি চিলাব দি থৈ দিছোঁ। আৰু এয়া হৈছে সেই প্ৰথম দিনাখন ভিডিঅ' নহয়, এইটো কলেজৰ ফাউণ্ডেশ্যন ডে'ৰ ভিডিঅ' হয়। প্ৰথম দিনাখন ভিডিঅ'টো অলপ শ্বৰ্ট হ'ল, সেইটো কাৰণে মই আৰু এটা ভিডিঅ' দুদিনৰ মই কম্বাইন ভিডিঅ' এটা বনালোঁ। এয়া দেখিছেই এইগৰাকী ছাত্ৰী ইমান ধুনীয়াকৈ পৰিৱেশন কৰিছে, বৰগীত পৰিৱেশন কৰিছে। আৰু আমাৰ ছিনিয়ৰ দাদা বাইদেউসকলেও বহুত ধুনীয়া গীত এটা পৰিৱেশন কৰিলে। আৰু এয়া তাই এটা নৃত্য দিছে, ভাল লাগিছে। আৰু যিখিনি তেওঁলোকে পৰিৱেশন কৰিছে খুব ভাল। মই এটা ভিডিঅ' কৰি থৈ দিলোঁ আৰু আপোনালোকক এনেই সৰু সুৰাকৈ এটা ভিডিঅ' দেখাম বুলি। তাৰপিছত বাকী ক্লাছবোৰ হৈ আছে আৰু ইমানেই ক্লাছ হৈছে। মই ভাবিছিলোঁ ভিডিঅ'টো মই আগতেই দিম বুলি, কিন্তু পৰা নাই, সময় নোলায়। আৰু ঘৰলৈ আহিও ভাগৰ লাগে, সেনেকৈ আৰু নিমিলে টাইমটো। তাৰপিছত এয়া আমি পেকেট লাঞ্চ কৰিলোঁ, চাই দিছিলে, খালোঁ। তাৰপিছতে সেনেকৈ গ'ল আৰু দিনটো। তাৰপিছতে এয়া লগৰজনীক দেখাই দিছোঁ আৰু অলপমান। তাৰপিছত তেনেকৈ একো স্পেচিয়েল নাই বুলিয়ে ক'ব লাগিব আৰু বেলেগ। ইমানেই আৰু আছিলে ভিডিঅ'টো। আজিলৈ বাই।